আপুনি মাধৱ কৃষ্ণ 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 আমাৰ সকলোৰে পূজ্য মোৰ পিতৃপূৰ্ণ শ্লোক দেউতালৈ কোটি কোটি ভক্তি ভৰা নিবেদন জনালো। দেউতা আমি সদায় স্বীকাৰ কৰি আহিছো। আপুনি আমাৰ আত্মপৰিচয় দিলে মই আত্মা, কোনো নাই পৰম পিতা ভগৱন্তৰ মই সন্তান। আৰু সেই ভগৱন্তৰ সাকাৰূপ ধৰি আমাৰ শিৰক্ষেত্ৰী স্বতন্ত্ৰ ভক্তি প্ৰদান কৰি আছে। এই দেহৰূপী মায়াৰ দেহটো পঞ্চভূতীয় দেহটো আত্মাৰ ভোগ কৰিবৰ কাৰণে সুবিধাপন কৰি দিছে। সেইজন কৃষ্ণ স্থানত আশ্ৰয় গ্ৰহণ কৰা আমাক কৃপা কৰিলে দেউতাই। হৃদয়তো কৃষ্ণ আছে, বাকী কৃষ্ণ পৃথিৱী প্ৰয়োজন নাই। এই কণ আপুনি জ্ঞান আমাক দিলে। দিলে আমাক এই পঞ্চভূতীয় দেহাটোৰ লগত পৰিচয় কৰাই দিয়ে। তেনেকুৱা দেহা বহুবাৰ আমি বহু লক্ষ্যবাৰ লাভ কৰিছো, কিন্তু এইবোৰ চব মায়া ই আত্মাক ঢাকন দি আছিলে, কিন্তু এইবাৰ আপুনি আত্মাক উজ্বলাই তুলিলে। তাৰ কাৰণে আপোনালৈ ভক্তি ভৰা সেৱা নিবেদন জনালো। হেতাই কৃষ্ণ প্ৰসন্ন হৈ কেৱল নামৰ ওপৰত নাম বস্তু আমি আপুনি আমাক সুফলক কৰি দিলে। ৰাম কৃষ্ণ অবিৰাম নাম নিৰন্তৰ সকলোলৈ উপদেশ প্ৰদান কৰি আছে, নিজেও লৈ দেখুৱাইছে। গতিকে উপদেষ্টা গুৰু হিচাপে আপোনালৈ পুনৰ ভক্তি ভৰা সেৱা নিবেদন জনাইছো। তিব্বতৰ সবাৰো যিহেতু কৃষ্ণ আছে, গতিকে সকলো জগতখনকে কৃষ্ণময় দেখাৰ কাৰণে আপুনি আমাক উপদেশ প্ৰদান কৰি আছে। আপোনালৈ পোৱা সেৱা নিবেদন আমাৰ সেৱাত নিশ্চিত দৃষ্টিতে গ্ৰহণ কৰিব আৰু আমাৰ শাস্ত্ৰপতি আছে নিজৰ নাম নাপাহৰি মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। বাহিৰে ভিতরে তুমি হরিগুরু আশা সত্যগুরু দেব সহমতি তুমি বিনা গতি নাহিকে পরিচয় প্ৰভু নাহিকে পরিচয়। তোমাৰ কৃপাৰ বিহনে সকলো মিছা উশাহ নিশাটো দি আছে কাৰণে আমি অনুভৱ কৰি আছো। মই জীয়াই আছো, গতিকে ইমান কৰোণা কৰি আছে তোমাৰ, কিন্তু কৃপাবিলাক আমি অনুধাৱন নকৰো আৰু অনুভৱ নকৰো। ব্যক্তিশীকৰণ কৰিব পৰা শক্তিকণ দিয়াৰ কাৰণে তোমাৰ চৰণলৈ ভক্তি হোৱা সেৱা নিবেদন জনাইছো। আজি তুমি প্ৰসাদ প্ৰদান কৰিম নহ'লে কাৰণে তোমাৰ চৰণত বাৰম্বাৰ প্ৰণাম জনাই আছো। বাকী থকা সময়খিনি নাম নিজৰ কাৰণে সেৱা ধৰিব। মাধৱ 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 কৃষ্ণ 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 মহাকৃষ্ণ। কলিমূল ব্যৱস্থা চাই ভকত সিদ্ধাৰ্থ বৈশিষ্ট্য বসন্ত দেৱতা সকলো ভক্তি হোৱা সেৱা নিবেদন জনালো। আপোনালোকে আমাক কৰোণা কৰিছে, কৃপা কৰিছে, ইমান সুন্দৰকৈ কীৰ্তন আমাক সেৱন কৰালে। আৰু এতিয়া উপভোগ কৰক আপোনাৰ আচৰণত আপুনি উপবিষ্ট হওক। আমি আপোনাৰ স্বৰূপ সেৱা ধৰিছো, সেৱা আমাকো সেই সেৱা গ্ৰহণ কৰি কৃপা কৰিব। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। মাধৱে শাখাৰ কৰ্মী বিজ্ঞানী বলোৱা আমি কি মোৰ আশীৰ্বাদ মৰম স্নেহ নিবেদন জনাইছো। তুমি আমাক আজি এই 7 দিনত ভৰি দিব তুমি আমাক কীৰ্তন কৰি পৰম আনন্দ প্ৰদান কৰি আছা। ভগৱন্ত তোমাক কৃপা কৰিছে আৰু কৃপা কৰি জীৱনতে নাম নাভাবিবা, নাম শিকিবা। নামৰ বাবে সম্পত্তি আমাৰ একোৱেই নাই সংসাৰ, কিন্তু অৱস্থা যিটো মানে দেখিছো সেইটো দেখা যেত যত মনে গুণাই ভগৱতী বিজ্ঞানে ধান্দা সেহে তুমি হৰি নাম গলত ৰাম নাম তোমাৰ আশীৰ্বাদো দিলো। আৰু তুমি আজি আমাক কীৰ্তন কৰি সকলোকে আমাৰ প্ৰভুৰ লীলা চৰিত্ৰবিলাক সুন্দৰকৈ আমাক শ্ৰৱণ কৰাই কৃপাত কৰিবৰ কাৰণে আগবাঢ়িবৰ কাৰণে অনুৰোধ জনালো। কৃষ্ণ 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 মহাকৃষ্ণ। আহোন আগবঢ়া। কৃষ্ণ 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 জয় গুৰু শংকৰ। মোৰ আজন্মই থলী শ্ৰীমন্ত শংকৰদেৱ নাম মন্দিৰ সন্ধানী সত্ৰত উপবিষ্ট পৰম পূজনীয় ককা, পূজনীয় সঞ্চালক দেউতা আৰু পূজনীয় সত্ৰৰ বিভিন্ন বিষয়ববীয়াৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা উপবিষ্ট ভক্তিপ্ৰেমী কৃপালু বাবাই সবাই শ্ৰীচৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদিছো। ধাৰাবাহিকভাৱে গুৰুজনাৰ অমূল্য সৃষ্টি কীৰ্তন পুথিভাগ পাঠ আৰু ব্যাখ্যা হৈ আছে। আজি 7ম দিনৰ বাবে আপোনাসৱৰ আজ্ঞা
শিৰত লৈ আমি পাঁচ কাৰ্য আগবঢ়াই নিবলৈ আপোনাৰ খবৰ চৰণৰ যোগেদি ভগৱন্তৰ শ্ৰী চৰণলৈ এভাগী ঘোষাৰে সেৱা কৃষ্ণ। হে কৃষ্ণ হে বাসুদেৱ দৈবকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তদুপৰ অৰবিন্দ করুণায় নমস্কার রাম করুণায় নমস্কার। মাধৱে মাধৱে কৃষ্ণ কৃষ্ণ কৰ্মণি গুণাগুণী সহযোগী প্ৰভু নিশ্চিত স্বৰূপে গ্ৰহণ কৰিবা সেয়া থাকি ভকতৰ ৰক্ষা সহায় কৰা কৃষ্ণ। কৃষ্ণ কৃষ্ণ হরি কৃষ্ণ শঙ্কর গুরু হরি রাম রাম হরি রাম 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 শ্রী কৃষ্ণায় নমঃ। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপকুমারায় গোবিন্দায় নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজং ভায়ে वासुदेवसुतं कृष्णं कंसचाणूरमर्दनं देवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं। हरे राम 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 मूकं करोति वाचालं पङ्गुलं भजते गिरिं यत्किपातमहं वन्दे परमानन्दमाधवम्। তৃতীয় কীর্তন ঘোষা। কৃষ্ণ রাম জয় জগবন্ধু জগন্নাথ কৃষ্ণর চরণে বন্দির কৃষ্ণ রাম জয় জগবন্ধু জগন্নাথ ও কৃষ্ণর চরণে বন্দির কৃষ্ণ তুমি এই শ্লোকটো কোৱাত তোমাৰ দুটা শব্দ ভুল হৈছে। সেই শব্দ নমস্তে পঙ্কজাংঘ্ৰয়ে উচ্চাৰণটো ভুল হৈছে। জাংঘ্ৰয়ে ক'ব, তুমি জংঘ্ৰয়ে বুজিলে উচ্চাৰণ কৰিছা।
তাৰপিছত আৰু মুকাং কাৰোতি বাচলং পংগু নহয় পংগুং সেই দুটা এক কথা মনত ৰাখিবা। তাৰপিছত এই হেৰি এই ঘোষাজনা তোমাৰ হেৰিটো হৈছে বাৰু, কিন্তু এই কৃষ্ণ ৰাম জয় যোগ বন্ধু জগন্নাথ কৃষ্ণ চৰণে বন্দী ৰূপ মোৰ কৃষ্ণ কৃষ্ণ বন্দী ৰূপ কৃষ্ণ হ'ব। এতিয়া তুমি এই গোটেই 501লৈকে হেৰি কৰা পঢ়ি দিয়া। ফুকনি জদতি কথা বনানি পৰ মিলিল ভূত যুদ্ধ গ্ৰাহ গজেন্দ্ৰ ফুকনি গদতি লাগা শুনানি পবৰ মিলিল গ্ৰাহ গজেন্দ্ৰ আকাশ বিস্ময় গ্ৰাহ গজেন্দ্ৰ কাৰো নাহি ভয়। এইটো কীৰ্তনৰ আঠাৰেং বুলি কয়। এইটো আঠাৰেং নহয়, এইটো এনেকে পঢ়িলে কোৱাচোন। মিলিল কৃষ্ণ হ'ব। নহলে আগত পঢ়ি অহাটো পঢ়ি দিয়া। ৰাজা শুনানি পবৰ এইটোতে গাওঁ আগতে গাওঁ। ফুকনি জদতি কথা শুনানি পবৰ মিলিল ভূত যুদ্ধ গ্ৰাহ গজেন্দ্ৰ আকাশত দেৱগণে দেখত বিস্ময় গ্ৰাহ গজেন্দ্ৰ কাৰো নাহি ভংগ কটুকানে গজেন্দ্ৰ
বল ভৈল হানি গ্ৰাহৰ বাঢ়িল বল পিয়াসাদ পানী কান্ত ভৈল গজৰাজ যুজিতে নপাৰে সিংহ জৈব চিনি হবে বেরি সারি পারে অনুযত দন্তাল নিরভুর দুঃখে রাখিত নপারে কারু বাক্যনা হই মুখে দেখিয়া গজেন্দ্র আপনার মিত্র রাজসন্তানকে আর পুত্র ভাই যা সংকট বেঙাত তার সদবুদ্ধি ভৈলা কি ভৈল বুলি গুলি আমি ছিল গজেন্দ্র গতে যা মহাগবে ভ্রমণ পাইলে কজর আজি নামামি সন্ধানী আমাৰ আইন আৰু আমাৰ ডেকা বা সমল ব্যক্তি আৰু আমাৰ সুদক্ষ সঞ্চালক হাতীমাৰকে মুখ্য কৰি সমস্ত বাপাইছনলৈ আমাৰ ভক্তি হোৱা নিবেদিলোঁ। হয়, আমি মহাপ্ৰতিপালু গুৰুজনে আমাৰ গজেন্দ্ৰ উপাখ্যানৰ দ্বাৰা আমাৰ মনৰূপী গজেন্দ্ৰ আৰু অন্য হাতী আমাৰ ইষ্ট মিত্ৰ বন্ধু বৰ্গ এই সকলোৱে যে অসাৰ এই পৰমাৰ্থ জ্ঞানটো দিবৰ কাৰণে আমাক এই লাগি দিলে। ইমান সুন্দৰকৈ ঘোষণাত ক'লে কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ কৃষ্ণৰ চৰণে বন্দী ৰৌক মোৰ মাথ। এই যে আমি ঘোষণা গাওঁ, সঁচাকৈয়ে আমি এই ৰাম মহাপুৰুষ শংকৰদেৱৰ লিখনি বুলি যদি আমি গাই থাকোঁ তেতিয়াহ'লে আমাৰ কামত নাহিব। সঁচাকৈয়ে এয়া গুৰুজনে মোক এনেকৈ নিজকে সমৰ্পণ কৰিবলৈ দেখুৱাইছে। কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ কৃষ্ণৰ চৰণে বন্দী ৰৌক মোৰ মাথ। মোৰ মাথা মোৰ মূৰটো যাতে সদায় কৃষ্ণৰ চৰণতে ৰৈ থাকে, কৃষ্ণৰ চৰণতে মোৰ মাথা যাতে সদায় ৰৈ থাকে, এয়া আমি অন্তৰৰ পৰা গাব লাগিব। শুকনি গজতি ৰাজা সেনানী কবৰ মিলিল অদ্ভুত যুদ্ধ গ্ৰাহক গজেন্দ্ৰ। গ্ৰাহ আৰু গজেন্দ্ৰৰ যেনেকৈ যুদ্ধ চলিছে, আমাৰ জীৱনটোতো এই যুদ্ধ আমি কৰি আছো।
কালৰ লগত কালৰ গ্ৰাসে আহি বুজিল চেতন নাই। গতিকে এই কালৰ লগত আমি যুদ্ধ কৰি আছো আৰু যুদ্ধ নিজকে আমাৰ যৌৱন অৱস্থাৰ নিজতকৈ আমাতকৈ কোনো বলৱান নাই, মই সকলো সৰ্বকৰ্তা সৎমন্ত এই ভাৱনা আহিছিলে। কিন্তু কালৰ লগত যুদ্ধ কৰি লাহে লাহে অংগং বলিতং কলিতং মুণ্ডং লাহে লাহে ইন্দ্ৰিয়বোৰ অকামিলা হৈ আহিছে আমাৰ। যিটো যুগত যিটো গৰ্ভত যৌৱনত কামবোৰ কৰিছিলো সেইবোৰ দেখোন এটাও নাই হৈ গ'ল লাহে লাহে। আকাশত দেৱগণে দেখন্ত বিস্ময় গাহৰ গজেন্দ্ৰৰ কাৰো নাহি ভংগ জয়। যিমান দুৰ্বল হলেও যিমান আমি শক্তিহীন হলেও মনটো কিন্তু আজিও শক্তিহীন বুলি মনটো নহয়, মনটো ইমানেই তাৰমানে মাতংগ স্বৰূপ তাৰমানে মানিবলৈ টান পায়। মনৰ বলতে আমি বহুত কিবা কৰিব বিচাৰো কিন্তু শক্তিয়ে নুকুলাই, তথাপিতো আমি বুজি নাপাওঁ কথাটো। সেই গজেন্দ্ৰৰ দৰে বনে বনমালা হাতে নাম পাশে বাতাসে পারি কৃষ্ণ বলে দিব্য রূপ ধরিয়া লরি কৃষ্ণ কথা নকরি বৃথা হরির চরিত্র নাহিকে দুর্লভ মনুষ্য জন্ম পাইবা ভাগে সৎরে সংসার শিশু লাগে যত ঘন হবে বিষ্ণু
আকাশ ঘন্ট জেনে ভরা যেন ছায়া কৃষ্ণ কথা শ্রবণ কীর্তনে করি হেন রানী সদায় শ্রী হরি কৃষ্ণ করে রহে শুনা ভোলা করি বলি হবে পাতক হরি রাম রাম কৃষ্ণ মাধব 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 হয় সুন্দর ইমান সুন্দর কৰিছে শুনা কৰে শ্ৰৱণীসকলে কথাখিনি উপলব্ধি কৰি পাৰিছে বুজি লৈছে কথাখিনি গুৰু নামে হৰি পৰম বিষ্ণে কুণ্ডে ধৰি তুলিলা যায় গুৰুৰ পৰা নামি ভগৱত তাৰমানে গজেন্দ্ৰৰ ওপৰত ধৰি কানি পাৰলৈ তুলি আনি গ্ৰাহৰ লগত থাকি আহিলে সবকে ধৰিলে এখন চিৰিলা হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈ হয় গজেন্দ্ৰৰ দুখ গ'ল চক্ৰে মুখ গ'ল তাৰ কালৰ মুখ চিৰি দিলে আৰু সি গজেন্দ্ৰক উলিয়াই লৈ আহিলে আমাকো এই কাল চক্ৰৰ ভগৱন্তৰ চক্ৰে আমাকো কালৰ পৰা তেনেকৈ লৈ যাব উদ্ধাৰ কৰি কোনো ভয় কৰিব নালাগে গজেন্দ্ৰৰ দৰে একান্ত ভাৱে প্ৰভু ভগৱন্তৰ চৰণত সঁচা কথা উপলব্ধি কৰি যে এই সংসাৰৰ কোন তাৰ পিতা মাতাক সংসাৰ প্ৰাণ ধৰিলে এৰাই বিনাই দেখা নাই জীৱন নাই ঘূৰাই হস্তিতে চতুৰ্ভুজ হৈ না এয়া চতুৰ্ভুজ হ'ল শক্তি আৰু আমি জানো তেনেহলে আমি কি নহম গলে বনমালাতে চাৰি অস্তলীয়া পাৰিষদ হৈ গ'ল প্ৰভু ভগৱন্তৰ কৰিলা প্ৰণামৰ পাছে দণ্ডমতে পৰি পাৰিষদ হুয়া গৰিলা লৈ আমিও পাৰিষদ হবলৈ মন নাযায় নে ভগৱন্তৰ পাৰিষদ মানে কল্পনাত থকা সকলোৱেই ভগৱন্তক পাৰিষদ কৃষ্ণ দৰ্শনে গ্ৰাহক নিশ্চয় কৃষ্ণ দৰ্শন পায় এয়া সৌভনীৰ ভৰি ধৰি পেলাই তাৰমানে হেৰি কৰিছিলে জন্মৰ কথা গতিকে তেওঁ ইচ্ছা হ'ল ভগৱন্তক দেখাৰ লগে লগে দিব্যৰূপ ধৰি স্বৰ্গ লৈ শুনা কৃষ্ণক কথা জন্ম নকৰিও শিক্ষা হৰিৰ চৰিত্ৰ এই সংসাৰত হৰিৰ চৰিত্ৰ গুণৰ বাহিৰে আৰু আমাৰ সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ কৰোঁতা কাল গ্ৰাহৰ পৰা উদ্ধাৰ কৰোঁতা আৰু কোনো নাই দুৰ্লভ মনুষ্য জন্ম পাইলা কষ্ট ভাই তুমি গাওঁতে পাইবা বুলি গাইছিলা নেকি
বাৰু কি নহওক সেইটো আইনবা নহয় পাৰিলে হ'ব চব মনুষ্য জন্ম পাৰিলে থাকে সত্ৰৰে সংসাৰ চিন্তু কৰিবাক লাগে ৰৈ নাথাকিলে প্ৰত্যেকখনে মৰণ সত্ৰৰে অহৰ্নিশে চলিবৰ কাৰণে ভগৱন্তৰ নাম আমি ল'ব লাগে যত দেখা হবে বিষ্ণু মায়া প্ৰকাশে সংসাৰে আকাশে সংসাৰে যেন সংসাৰে নে ঘৰৰে মায়া আকাশত ডাল উঠে আকৌ সত্ৰৰ বতাহে লৈ যায় কৃষ্ণৰ কথা শ্ৰৱণে কীৰ্তনে ভৱ কৰি একমাত্ৰ কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তনতে সংসাৰ কৰিব পাৰি হেন যায় সদায় সুখীও হৰি হৰি এই কাল জ্ঞানৰ পৰা আমাক উদ্ধাৰ হ'বৰ কাৰণে গুৰুজনে এই উপাখ্যান বাণী দিলে আৰু দি আমাক বেয়া ঘোষণা কৰিলে কৃষ্ণৰ কিংকৰে কথা শুনা কৰিব লোক বোলা হৰি হৰি হবে পাঠকস্তাৰো বোলা হৰি হৰি হবে পাঠকস্তাৰো কৃষ্ণ ইমান সুন্দৰ এই উপাখ্যান ভাগৰ মাজেদি আমাৰ গুৰুজনে ইমান সুন্দৰকৈ এটা উদাহৰণ দিলে আৰু সেই উদাহৰণ আমি সকলোৱে পঢ়িলো শুনিলো কিন্তু আমি বুজিব লাগিব মই সেই কথাকে কৈ থাকো সকলোকে যে আমি গজেন্দ্ৰ নিজে গজেন্দ্ৰ হৈ যাব লাগিব তেতিয়াহে আমাৰ সংসাৰত যে আমি দুখ পাইছো ভয় পাইছো সংশয় এতিয়া আমাৰ এইবোৰ ভাবটো আমাৰ তেতিয়াহে মনলৈ আহিব আৰু আহি আমি এই কথাটো খাটাংকৈ বুজি পালো আমি আৰু নিজে কোনে ৰক্ষা কৰিম বুলি ভাবিবলৈ চলেই নাই গুৰুজনে আমাক দেখুৱাই দিছে তোমালোক নিজে গজেন্দ্ৰ হোৱা আৰু হৈ ভগৱন্তৰ শৰণ লোৱা অন্তৰে গতি মোৰ পৰম মাধৱ বুলি গজেন্দ্ৰৰ দৰে ধৰি লোৱা সকলো আৰু গতি নিশ্চয় হ'ব ভগৱন্তই কালৰ পৰা মুখ চিৰি স্বত্বে আমাক উলিয়াই লৈ যাব বৈকুণ্ঠৰ বিপদ কৰি কৃষ্ণ মাধৱ মাধৱ উপলব্ধি বস্তু আমি পঢ়ি আছো সদায় কিন্তু আমি আখ্যান উপাখ্যান তাক মনত ৰাখি কিনে নাই নিজৰ জীৱনত খটুৱাইছো এইটো আমাৰ কথা গতিকে আমি যেতিয়ালৈকে নিজৰ নলওঁ কথাখিনি তেতিয়ালৈকে আমাৰ কামত নাহিব কিন্তু আমাৰ সমস্তই লাহে লাহে ইয়াক কৰিছে মই অনুমান কৰিছো সকলোৱে নিজৰ গজেন্দ্ৰ ঠাই থিয় কৰি লৈ আৰু গজেন্দ্ৰৰ দৰে আমিও যে ভাগৱত কৰিছো সংসাৰখনত এই কথাটো তাৰমানে সকলোৱে উপলব্ধি কৰিছে অন্তত নিজে আৰু ভগৱন্তৰ গুৰুজনৰ কৃপা হৈছে আমাৰ ভগৱন্তৰ কৃপা কৃষ্ণই কথা ক'বলৈ নাচিনি আপোনাকৰ মই কোটি কোটি হে হৰি মোক ৰাখি শ্ৰীমন্ত শংকৰ হৰি তাহান্ত বিনাই আমাৰ পৰম গুৰু আমাৰ পৰম কৃষ্ণ মাধৱ মাধৱ পঞ্চমী দোহাই দি সামৰি দিয়া কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ ককা ককা আপুনি হলটো আপোনাৰ পৰা গাই দিছিলে নতুন হলটো ককা কি কৰিছা আপুনি নতুনকৈ কৈছিল গাই দিলে এবাৰ নিলে আকৌ এবাৰ ৰেকৰ্ডিং কৰি লওঁ
আৰু সুৰটো নামটো কৈ দিব। কৃষ্ণ হেৰি তোমাক মই ৰেকৰ্ডিংটো পঠিয়াই দিম। তোমাৰ ওচৰত দিদি হ'ব কৃষ্ণ কথা হেন জানি সদায় হৰি হৰি কৃষ্ণ কথা Hare Rama, Rama Rama. Wasn't by some Jaya Rama, Jaya Rama, Jaya Krishna, Jaya Krishna. পালন কৰিবলৈ যাওঁতে আমাৰ অনেকখিনি উচ্চাৰণ আদিত অপৰাধ হৈছে। শুকাই আমাক শুধৰাই দিছে, কিন্তু আমি আমাৰ কণ্ঠত প্ৰকৃতিৰ ওপৰত
প্ৰকাশ কৰিব পৰা নাই। আপোনালোকে সমস্ত অপৰাধ মামলা কৰিব আৰু জনমে জনমে আপোনাৰ হ'ব। ঠাই পোৱা মানুহে মহাপুৰুষৰ এজোপা জোপাই হয়।